মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নিশ্চয় খবৰ ভাল। গতিকে তোমালোকে নিশ্চয় ভালদৰে পঢ়া শুনা কৰি আছা। মই আজি তোমালোকক ক্লাছ 9ৰ, তোমালোক যিহেতু ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰী, গতিকে ক্লাছ 9ৰ মই আজি তোমালোকক কেইটামান প্ৰশ্ন দিম। অৰ্থাৎ অনুশীলনী 2.5ৰ অভেদ প্ৰয়োগ কৰি কৰা অংকৰ মই 11ৰ পৰা 16লৈ তোমালোকক আজি দিম। গতিকে তোমালোকে 11ৰ পৰা 16লৈ এই অংককেইটা নিশ্চয় দেখিছা। এই অংককেইটা অকণমান কি ধৰণৰ, জটিল ধৰণৰ। কেনেকুৱাকৈ কৰিব লাগিব, মই সহজ পদ্ধতিত কেনেকৈ কৰিব লাগে তোমালোকক মই আজি দেখুৱাম। গতিকে তোমালোকে কি কৰা, ভালদৰে এইখিনি চাই লোৱা। 2.5 অনুশীলনী কৰাৰ আগতে আমি প্ৰথম জানি ল'ব লাগিব, যিহেতু এই অনুশীলনীটো অভেদ প্ৰয়োগ কৰিব লাগে, সেইকাৰণে আমি অভেদকেইটা মনত ৰখাটো ভাল। ইতিমধ্যে তোমালোকক অভেদ দিয়া হৈছে যদিও মই আকৌ তোমালোকক অলপ মনত পেলাই দিছোঁ। এতিয়া 1 নম্বৰ অভেদটো আছিল কি, a plus b whole square equal to a square plus twice a plus b square। 2 নম্বৰ অভেদটো আছিল a minus b whole square equal to a square minus twice a plus b square। 3 নম্বৰটো আছে a square minus b square equal to a plus b into a minus b। 4 নম্বৰটো আছে x plus a into x plus b equal to x square plus a plus b into x plus a b। তাৰপিছতটো আছে a plus b plus c whole square equal to a square plus b square plus c square plus twice a b plus twice b c plus twice c a। তাৰপিছতটো আছে কি, a plus b whole cube equal to a cube plus thrice a square b plus thrice a b square plus b cube। a plus b whole cube আৰু এটা আছে তাৰমানে a cube plus b cube plus thrice a b into a plus b। আমি ইয়াৰে যিকোনো এটা সূত্ৰতে আমি ভাঙিব পাৰোঁ, যদিও স্বাভাৱিকতে তোমালোকক দ্বিতীয় a cube plus b cube plus thrice a b into a plus b সূত্ৰত ভাঙি দিছে, গতিকে সেইটোতে কৰিবা। তাৰপিছত নেক্সটটো দিয়া আছে a minus b whole cube equal to a cube minus thrice a square b plus thrice a b square minus b cube। ঠিক তেনেকৈ আৰু এটা আছে a cube minus b cube minus thrice a b into a minus b। নেক্সট এটা সূত্ৰ আছে কি, a cube plus b cube plus c cube minus thrice a b c equal to a plus b plus c into a square plus b square plus c square minus a b minus b c minus c a। তাৰপিছত আৰু এটা আছে কি, এইটো সূত্ৰ তোমালোকৰ ইয়াত নাই যদিও এই সূত্ৰটো মনত ৰাখিবা, a plus b plus c equal to 0 যদি হয়, তেতিয়াহ'লে a cube plus b cube plus c cube equal to কি হ'ব, thrice a b c। এই বস্তুটোৰ সহায়ত আমি কিছু অংক কৰিব লাগিব পাৰে, সেইকাৰণে এইটো সূত্ৰ কিতাপত নাই যদিও তোমালোকে মনত ৰাখিবা, a plus b plus c equal to 0 হ'লে a cube plus b cube plus c cube equal to thrice a b c। এতিয়া মই তোমালোকক 11ৰ পৰা অংক আৰম্ভ কৰিম। গতিকে তোমালোকে এই অংকবিলাক ভালদৰে চাবা, আৰু যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে সুধি ল'বা, আৰু এই অংকবিলাক পাবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিল। আমাৰ 11 নম্বৰ প্ৰশ্নটোত 27x কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ 23xyz ইয়াক উৎপাদক বিশ্লেষণ কৰিব দিছে। আমি স্বাভাৱিকতে অভেদৰ অংকবিলাক অভেদৰ কোনটো ছাইডৰ আকাৰত আছে আমি সেইটো জানি ল'ব লাগিব। লেফ্ট ছাইডৰ আকাৰত আছে নে ৰাইট ছাইডৰ আকাৰত আছে। যদি লেফ্ট ছাইডৰ আকাৰত আছে তেতিয়াহ'লে আমি ৰাইট ছাইডৰ আকাৰলৈ নিব লাগে, আৰু ৰাইট ছাইডৰ আকাৰত থাকিলে কি হ'লে নিব লাগে, লেফ্ট ছাইডৰ আকাৰলৈ নিব লাগে। এতিয়া এই অংকটো 27x কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ 9xyz এইটো এই সূত্ৰটোৰ আকাৰত আছে, কিন্তু লেফ্ট ছাইডৰ আকাৰত আছে নে ৰাইট ছাইডৰ আকাৰত আছে আমি প্ৰথম সেইটো চাই ল'ব লাগিব। দেখা গ'ল যে এইখিনি a কিউব প্লাছ b কিউব প্লাছ c কিউব মাইনাছ thrice a b c, অৰ্থাৎ এইটো a কিউব প্লাছ b কিউব প্লাছ c কিউব মাইনাছ thrice a b c আকাৰত আছে যদিও পৰি থকা নাই। গতিকে আমি এই বস্তুখিনি কি কৰিব লাগে, এই আকাৰত আছে আমি এই সূত্ৰত পেলাই ল'ব লাগিব, লৈ উঠি আমি এনেকৈ ভাঙি দিলে কি হ'ব, আমাৰ উৎপাদকত ভাঙা হৈ যাব। এতিয়া আমি এইটো কাটি ল'লোঁ, 27x কিউব প্লাছ y কিউব প্লাছ z কিউব মাইনাছ 9xyz। কিছুমানে এই লাইনটো নাপাতাকৈ ডাইৰেক্ট কৰি যায়, সলিউশ্যন দিয়াৰ পিছত এই লাইনটো পাতি ল'ব লাগিব, এই লাইনটোৰ পিছতহে আমি নেক্সট লাইনটো পাব পাৰিম। অৰ্থাৎ এইটো আমি সূত্ৰত পেলাব লাগিলে কি কৰিব লাগিব, তোমালোকৰ যদি কোলাই পেলাই কৰিবা, নুকুলালে তলা তলা কৰি গ'লে হ'ল।
এতিয়া আমি এইটো যেটো a কিউব হ'ব লাগিব গতিকে আমি এটো কিউব কৰিবলৈ x ৰ ওপৰত কিউব আছে কিন্তু 27 ৰ ওপৰত কি নাই কিউব নাই গতিকে আমি দুইটাৰ ওপৰত কি দি ল'ব লাগিব কিউব দি ল'ব লাগিব তেতিয়াহ'লে 27 ৰ ঘনমূলটো উলিয়াম 27 ৰ ঘনমূল কিমান আমি একে সংখ্যা তিনিটা পূৰণ কৰি 27 পাব লাগিব কি সংখ্যা তিনিটা পূৰণ কৰি আমি 27 পাম যেনে এটা তোমালোকে এটা চাবলৈ যায় 2 গুণ 4 4 গুণ 8 3 3 9 গুণ 3 9 গুণ 27 অৰ্থাৎ 3 তিনিটা পূৰণ কৰিলে কি হয় 27 হয় সেই কাৰণে আমি এটা কি কৰিব লাগিব এটো 3 27 ৰ ঘনমূল 3 পাতিলো তাৰ ওপৰত x পাতি দুইটাৰ ওপৰত কি দিলো হোল কিউব দিলো ঠিক তেনে প্লাস ইয়াত সিঙ্গল সংখ্যাৰ ওপৰতে কিউব আছে ইয়াৰ হোল কিউব কৰা দৰকাৰ নাই এটোটো হোল কিউব কৰা দৰকাৰ নাই তাৰপিছত মাইনাস আমাৰ সূত্ৰ মতে কি হ'ব লাগিছিল থাইজ a b c গতিকে আমাৰ সূত্ৰ মতে ইয়াতে কি দিয়া 3 a বুলি ক'লে কি আছে থাইজ x b বুলি ক'লে কি আছে y দিলা c বুলি ক'লে কি আছে z দিলা এতিয়া আমাৰ এই বস্তুটো আমাৰ সূত্ৰত পৰি গ'ল কিন্তু ওপৰৰখিনিৰ সলনি নহল তোমালোকে লক্ষ্য কৰা 3 3 9 3 9 27 x কিউ ঠিকে ৰাখিল y কিউ ঠিকে ৰাখিল z কিউ ঠিকে ৰাখিল 3 3 9 xyz অৰ্থাৎ 9xyz ঠিকে আছে গতিকে তোমালোকে এখিনিটো বুজি পাইছে এতিয়া নেক্সট কি কৰিব লাগিব এই বস্তুখিনি আমি এনেকুৱা আকাৰত ভাঙিব লাগিব ইয়াতে দিয়া আছে a + b + c তেতিয়াহ'লে আমি ইয়াতে কি কৰিম a বুলি ক'লে কি পাতিম থাইজ x + b বুলি ক'লে কি পাতিম y + c বুলি ক'লে কি পাতিম z a + b + c পাতিলো তাৰপিছত সূত্ৰ মতে আহিব লাগে a² + b² + c² অৰ্থাৎ এটা কৈ যোৱা a স্কয়াৰ a বুলি ক'লে কি আছে থাইজ x তাৰ ওপৰত কি হ'ব স্কয়াৰ এটো যেটো চন্দ্ৰ বন্ধনী বহি গ'ল এটো চন্দ্ৰ বন্ধনী নগল কুটিল বন্ধনী বা পৰামিক বড় বন্ধনী দিব পাৰো a² + b² b বুলি ক'লে y আছে y² + c বুলি ক'লে z আছে z স্কয়াৰ তাৰপিছত মাইনাস ab a বুলি ক'লে থাইজ x ইনটু b বুলি ক'লে y মাইনাস bc b বুলি ক'লে y ইনটু c বুলি ক'লে z তাৰপিছত মাইনাস ca z অৰ্থাৎ z ইনটু a বুলি ক'লে থাইজ x হৈ গ'ল এতিয়া আমি বন্ধনী ড্ৰপ কৰিলো তাৰ পিছত আমি কি কৰিম এতিয়া এইখিনিত কৰিবলগীয়া কাম নাই কিন্তু এইখিনিত এইটো পূৰণ হৈ আছে ঠিক তেনে এইখিনি পূৰণ হৈছে এইখিনি পূৰণ হৈছে এইখিনি পূৰণ হৈছে আমি সেই কামখিনি কৰিব লাগিব এইখিনি যেনেকা আছে তেনেকা থাকিব এতিয়া থাইজ x + y + z আৰু এটো কি হ'ব 3 দুটা পূৰণ হৈছে 3 3 গুণ 9 এই দুটা গুণ কৰিলে x² + y² + z² মাইনাস এটো কি হ'ব থাইজ x লগত y পূৰণ কৰিলে থাইজ xy তাৰপিছত y আৰু z পূৰণ কৰিলে মাইনাস yz তাৰপিছত মাইনাস এটো z লগত থাইজ x পূৰণ কৰিলে থাইজ xz বা zx আমি zx দিব পাৰো xz দিব পাৰো দুইটা দিলে আমাৰ শুদ্ধ গতিকে আমি উৎপাদকত ভাঙা পাইছিলো ইটো পূৰণ হিটো যদি ইটোৰ লগত হিটো পূৰণ হৈ থাকে তেতিয়া উৎপাদক ভাঙা যায় গতিকে এইখিনি পদৰ লগত এইখিনি পদ কি হৈছে পূৰণ হৈ আছে গতিকে এটো কি হৈ গৈছে উৎপাদকত ভাঙা হৈ গৈছে এবাৰ মই নেক্সট কি কৰিম 12 নম্বৰ অংকটো শিকাম 12 নম্বৰ প্ৰশ্নটো দিয়া আছে x সত্যাপন কৰা যে x³ + y³ + z³ মাইনাস থাইজ xyz = 1/2 x + y + z into x - y whole square plus y - z whole square plus z - x whole square দিয়া আছে আমি এই সত্যাপন কৰাটো আমি লেফট সাইডটো লৈ ৰাইট সাইড পাব লাগে নাইবা ৰাইট সাইডটো লৈ লেফট সাইড পাব লাগে ৰাইট সাইডটো লৈ যদি আমি লেফট সাইড কৰিব বিচাৰো তেতিয়াহলে অংকটো বহুত দীঘল হৈ যাব হে আমি লেফট সাইড লৈ আমি কি পাব লাগিব ৰাইট সাইড কৰিলে আমাৰ সহজ হ'ব হে আমি প্ৰথম কি কৰিছো লেফট হ্যান্ড সাইডটো পাতি লৈছো অৰ্থাৎ লেফট হ্যান্ড সাইড পাতি ললো লোৱাৰ পিছত এটো এটা a³ + b³ + c³ মাইনাস থাইজ abc সূত্ৰত আছে আমি সেই সূত্ৰত কি কৰি দিম প্ৰথমতে ভাঙি দিম অৰ্থাৎ a³ + b³ + c³ = মাইনাস থাইজ abc a + b + c ইনটু কি আছে a² + b² + c² minus ab minus bc minus ca তাৰমানে আমি কি কৰিব লাগে ইয়াতে আমি a³ + b³ + c³ minus থাইজ abc সূত্ৰটো মাতিছো যদি ইয়াত যেটো বস্তু আছে হেতুহে আমি a ঠাইত পাতিছো b ঠাইত পাতিছো c ঠাইত পাতিছো এটো ভাঙি ললো
লোৱাৰ পিছত এতিয়া দেখা গ'ল যে ইয়াতে x মাইনাছ y হোল স্কুৱেৰ সূত্ৰ আছে, এই হোল স্কুৱেৰ হৈ আছে, কিন্তু তেনেকুৱা বস্তু ইয়াত দেখা নাই, আছে নেকি বাৰু? ইয়াতে তেনেকুৱা বস্তু নাই, কিন্তু আমি ইয়াতে x স্কুৱেৰ আছে, ইয়াতে y স্কুৱেৰ আছে, ইয়াতে যদি x y এই বস্তুটো ইহঁত দুটাৰ ওচৰলৈ দিব পাৰোঁ, তাৰোপৰি ইয়াত যদি আমি এটা 2 দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, সূত্ৰত পৰি যাব, অৰ্থাৎ a স্কুৱেৰ প্লাছ b স্কুৱেৰ মাইনাছ টুৱাইছ a ইকুৱেল টু a মাইনাছ b হোল স্কুৱেৰ পাই যাম। সেয়ে আমি 2টো ইয়াত নাই, আছে নেকি? নাই, গতিকে আমি 2 দিব লাগিলে ইয়াত এটা যদি আমি 2 পূৰণ কৰি দিওঁ, তেতিয়াহ'লে এইখিনি প্ৰত্যেকৰ লগতে 2 কি হৈ যাব, পূৰণ হৈ যাব। সেয়ে আমি তাৰ লগত এটা 2 পূৰণ কৰিব লাগিব। এইখিনি আমাৰ থাকিলে x প্লাছ y প্লাছ z থাকিলে, তাৰপিছত এইটো কি কৰা, আমি 2 এটা পূৰণ কৰি দিলোঁ, দিলে কি হ'ব, x স্কুৱেৰ প্লাছ y স্কুৱেৰ প্লাছ z স্কুৱেৰ মাইনাছ xy মাইনাছ yz মাইনাছ zx হৈ গ'ল। কিন্তু এই 2টো আমাৰতো নাছিলে, ইয়াতো 2 ক'তো নাই, আমি এই 2টো আনিলোঁ। এটা লাইনত আমি কি কৰিব নোৱাৰোঁ, বেছিও কৰিব নোৱাৰোঁ, কমো কৰিব নোৱাৰোঁ। যিহেতু ইয়াতে বেছি কৰিলোঁ 2টো, সেইকাৰণে আমি 2টো ইয়াত কি কৰি দিব লাগিব, হৰণো কৰি দিব লাগিব, অৰ্থাৎ 1/2 কাটি দিলোঁ। ইয়াৰ লগত 2 কাটা গ'লে আগৰখিনি থাকি যাব, গতিকে আমি এইটো কৰিলোঁ। নেক্সট লাইনত আমি 1/2টো আগলৈ লৈ আহিলোঁ, গতিকে 1/2টো লৈ আহিলোঁ, আগলৈ লৈ আহিলোঁ, x প্লাছ y প্লাছ z, আৰু এইখিনিৰ লগত 2টো কি কৰি দিম, পূৰণ কৰিম, টুৱাইছ x স্কুৱেৰ প্লাছ টুৱাইছ y স্কুৱেৰ প্লাছ টুৱাইছ z স্কুৱেৰ মাইনাছ টুৱাইছ xy মাইনাছ টুৱাইছ yz মাইনাছ টুৱাইছ zx, পূৰণ কৰি দিলোঁ। নেক্সট লাইনত আকৌ এইখিনি বস্তু থাকিলে, 1/2 থাকিলে, x প্লাছ y প্লাছ z থাকিলে, এইটো লক্ষ্য কৰা তোমালোকে, ইয়াতে x স্কুৱেৰ 2টা আছে, y স্কুৱেৰ 2টা আছে, z স্কুৱেৰ 2টা আছে। যদি ইয়াৰে এটা x স্কুৱেৰ আৰু ইয়াৰে এটা y স্কুৱেৰ লগ লগাই তাৰ লগত টুৱাইছ xy লগ লগাই দিওঁ, তেতিয়াহ'লে সূত্ৰত পৰি যাব। সেইকাৰণে এই বস্তুটোৰ ওচৰলৈ আমি x স্কুৱেৰ y স্কুৱেৰটো লৈ আহিম, তেতিয়া সূত্ৰত পৰি যাব। সেয়ে আমি কি কৰিলোঁ, ইয়াৰে এটা x স্কুৱেৰ দিলোঁ, x স্কুৱেৰ প্লাছ এটা y স্কুৱেৰ কাটিলোঁ, আৰু এই টুৱাইছ xyটো ইয়াৰ ওচৰলৈ, মাইনাছ টুৱাইছ xyটো ইয়াৰ ওচৰলৈ লৈ আহিলোঁ। নেক্সট আকৌ কি আছে, আমাৰ যিহেতু y স্কুৱেৰ 2টা আছিল, আমি আৰু এটা y স্কুৱেৰ থাকিল, y স্কুৱেৰ পাতিলোঁ, আৰু z স্কুৱেৰ পাতিলোঁ, z স্কুৱেৰ এটা পাতিলোঁ, তাৰপিছত টুৱাইছ yzটো পাতিলোঁ, মাইনাছ টুৱাইছ yzটো পাতিলোঁ। ঠিক তেনেকুৱা আকৌ z 2টা আছিল, এটাহে পাতিছোঁ, গতিকে আৰু এটা z স্কুৱেৰ পাতিলোঁ, z স্কুৱেৰ প্লাছ জেডৰ পিছত x এটা পাতিছিলোঁ, আৰু এটা থাকি গৈছে x স্কুৱেৰ মাইনাছ টুৱাইছ zx পাতি দিলোঁ। গোটেইখিনি ব্লেকত ৰাখিছোঁ। এতিয়া থাকিল কি, 1/2 থাকিলে, x প্লাছ y প্লাছ z থাকিল, এইটো a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ মাইনাছ টুৱাইছ a ইকুৱেল টু কি হ'ব, a মাইনাছ b হোল স্কুৱেৰ, অৰ্থাৎ x মাইনাছ y হোল স্কুৱেৰ। ঠিক তেনে এইটো a মাইনাছ b হোল স্কুৱেৰ হ'ব, a বুলি ক'লে y, মাইনাছ b বুলি ক'লে z হোল স্কুৱেৰ হ'ল। ঠিক তেনেকৈ এইটো a মাইনাছ b হোল স্কুৱেৰ, অৰ্থাৎ a বুলি ক'লে z, মাইনাছ b বুলি ক'লে x হোল স্কুৱেৰ হ'ল। গোটেইখিনি ব্লেকত বন্ধ কৰি ৰাখা। এতিয়া দেখা গ'ল যে আমাৰ ৰাইট হেণ্ড ছাইডত কি পাব দিছিল, হাফ ইনটু x প্লাছ y প্লাছ z, তাৰপিছত x মাইনাছ y হোল স্কুৱেৰ প্লাছ y মাইনাছ z হোল স্কুৱেৰ প্লাছ z মাইনাছ x হোল স্কুৱেৰ। গতিকে আমি সেইখিনি ৰাইট হেণ্ড ছাইডটো পাই গ'লোঁ। সেয়ে আমাৰ সমান কি দিব পাৰি, সমান ৰাইট হেণ্ড ছাইড আমাৰ প্ৰমাণিত হৈ গ'ল। এনেকৈ আমি কি কৰিব পাৰোঁ, 12 নম্বৰ অংকটো প্ৰমাণ কৰিব পাৰোঁ। এইবাৰ মই 13 নম্বৰ অংকটোলৈ আগবাঢ়িম। 13 নম্বৰ অংকটো দিছে, x প্লাছ y প্লাছ z ইকুৱেল টু 0 হ'লে x³ প্লাছ y³ প্লাছ z³ ইকুৱেল টু থাইজ xyz বুলি প্ৰমাণ কৰিব দিছে। এই অংকটো আমি দুই ধৰণে কৰিব পাৰোঁ, মই দুই ধৰণে তোমালোকক কৰি দেখুৱাম। এতিয়া প্ৰথম কথা হ'ল, এই অংকটোৰ যিটো আমি x³ প্লাছ y প্লাছ z ইকুৱেল টু 0 হ'লে x³ প্লাছ y³ প্লাছ z³ ইকুৱেল টু থাইজ xyz বুলি এটা তোমালোকক সূত্ৰও দিয়া হৈছে, 9 নম্বৰত তোমালোকক সূত্ৰটো দিয়া হৈছে। সেই সূত্ৰটোৱে, কিন্তু আমি এই সূত্ৰটো কেনেকৈ প্ৰমাণ কৰিম, আমি যিখিনি দিয়া আছে, দিয়া থকাখিনিৰ পৰা আমি উলিয়াবলগীয়াখিনি ডাইৰেক্ট উলিয়াবও পাৰোঁ, নাইবা আমি দিয়া থকাখিনি থাকি গ'ল, তাৰপিছত লেফ্ট হেণ্ড ছাইড লৈ আমি কৰি গৈ ৰাইট হেণ্ড ছাইড পাব পাৰোঁ। আমি দুই ধৰণে কৰি দেখুৱাম। প্ৰথমতে মই দিয়া থকাখিনিৰ পৰা কেনেকৈ কৰিব লাগে সেইটো দেখুৱাই আছোঁ।
দিয়া থকা আছে কি x plus y plus z equal to 0 আমি ইয়াৰে যিকোনো এটা সোঁ সাইডে লৈ যাম অৰ্থাৎ z টো ইফালে লৈ গ'লে কি থাকিল x plus y থাকিল equal to z টো ইফালে গ'লে minus z হ'ব উভয়তে কি কৰি দিম ঘন কৰি দিম অৰ্থাৎ x plus y whole cube equal to minus z whole cube উভয়তে ঘন কৰি বুলি লিখি দিব লাগিব তাৰ পিছত কি কৰিলো এটো a plus b whole cube সূত্ৰত ভাঙি দিম অৰ্থাৎ a plus b whole cube ইকুৱেল টু a cube plus b cube plus 5 ab into a plus b is equal to minus z z তিনটা গুণ কৰিলে কি হ'ব minus z cube হৈ যাব হৈ গ'ল নে এতিয়া লক্ষ্য কৰা ইয়াতে x cube plus y cube আছে 28 xy এই x plus y ৰ মান x plus y মান কিমান আছে minus z আছে গতে x plus y z থাকি বহাই দিম minus z বহাই দিম x cube থাকিল plus y cube plus 28xy into x plus y থাকি বহাই দিলো minus z বহাই দিলো equal to minus z cube এতিয়া নেক্সট আহিল প্লাস এ মাইনাস এ কি হ'ব x cube plus y cube plus a minus a minus 28xy z equal to minus z cube কিন্তু আমাক প্ৰমাণ কৰিব দিছিল কি x cube plus y cube plus z cube অৰ্থাৎ কিউব কিটা বাও সাইডে থাকিব লাগে আৰু x y z কিটা সোঁ সাইডে যাব লাগে কিন্তু কিউব এটো হিফালে আছে আৰু x y z টো ইফালে আছে এটো বস্তু হিফালে নিম এটো বস্তু ইফালে আনিম আনিলে কি হৈ যাব x cube plus y cube এটো minus z cube ইফালে নিলে plus z cube আর minus 5xy টো হিফালে নিলে কি হ'ব 5xy z এটো আমাৰ সহজ গতিকে প্রুফ বুলি লিখি দিলে হয় এটো আমাৰ পদ্ধতিটো গোটেই সহজ এটো পদ্ধতিটো কৰিব পাৰা মই আৰু এটা পদ্ধতি দেখুৱাই দিছো এটো আমাৰ দিয়া থকাখিনি পাতি ললো এটো তোমালোকে বুজি পালা নহয় এতিয়া আমি দিয়া থকাখিনি কি কৰি ললো পাতি ললো লৈ উঠি আমাৰ ইয়াৰ লেফট হ্যান্ড সাইড খিনি লম left hand side খিনি লৈ লম left hand side কি আছে x cube plus y cube plus z cube এখিনি আছে গতিকে আমি কি কৰিব পাৰো ইয়াৰ লগত যদি x cube plus y cube plus z cube ৰ লগত minus 5xyz যদি পূৰণ কৰি দিম তেতিয়া হলে ই সূত্ৰত পৰিব এই minus 5xyz যেটো এটা নাছিল তেতিয়া হলে আমি এখানে plus 5xy z যোগ কৰি দিব লাগিব তেতিয়া আগৰখিনি থাকি যাব এখিনি a cube plus b cube plus c cube equal to minus 5abc equal to a plus b plus c into a square plus b square plus c square minus ab minus b c minus c a হৈ গল তাৰ পিছত প্লাস কি আছে ইফালে 5xy z আছে এটা x plus y plus z ৰ মান কিমান পাইছিলো 0 গতিকে 0 গৈ 0 ইনটু আমি এইখিনি পাতি দিলো এইখিনি মাৰ পাতি নাথাকো এইখিনি বস্তু পাতি দিলো প্লাস 5xy z 5xy z তোমালোক এইখিনি পাতি লবা তাৰ পিছত 0 লৈ এইখিনি পূৰণ কৰিলে কি হ'ব 0 ইনটু 5xy z 0 লৈ 0 plus 5xy z 0 লৈ 5xy z যোগ কৰিলে কিমান পাম 5xy z সমান কি পালো ৰাইট হ্যান্ড সাইড আমি এনে কৰিব পাৰো এটো নিয়মটো কৰিব পাৰো সেই নিয়মটো কৰিব পাৰো তোমালোকৰ স্বাভাৱিকতে এটো নিয়মত কৰা হয় কিন্তু হেতু নিয়মত কৰা ইয়াত নহয় যদিও তোমালোকে কৰিলে ভুল নহয় গতিকে এই দুটা নিয়ম মই তোমালোকক দিলো ইয়াৰ পিছত নেক্সট অংকটোলৈ আমি আগ বাঢ়িম যদি আছে a plus b plus c equal to 0 হলে দেখুৱা যে a square b plus into b plus c plus b square into c plus a plus c square into a plus b plus 5abc equal to কি বুলি দেখুৱাব লাগে 0 বুলি দেখুৱাব লাগে এতিয়া আমি দেখুৱাব লাগিলে ইয়াতে চোৱা আমাৰ এটো b plus c আছে এটো c plus a আছে এটো a plus b আছে এইখিনি বস্তুৰ পৰা আমি সলিউশন দি লৈ এইখিনি বস্তু প্ৰথমতে পাতি লম a plus b plus c equal to 0 ইয়াৰ পৰা আমি b plus c c plus a plus b উলিয়াম গতে a plus b উলিয়ালে ইয়াতে যদি আমি a plus b উলিয়াও plus c টো ইফালে লৈ গলে minus c ঠিক তেনেকৈ b plus c equal to minus a c plus a equal to minus b আমি এইখিনি বস্তু কি কৰি লম আগতে
উলিয়াই ল'ম লোৱাৰ পিছত আমি এতিয়া ইয়াৰে লেফ্ট হেণ্ড সাইডটো কাটি ল'ম লেফ্ট হেণ্ড সাইড কি দি আছে a square b plus c plus b square c plus a plus c square a plus b plus thrice a b c এতিয়া a square থাকিলে b plus c মান কিমান পাইছো minus a পাইছো b plus c মান minus a plus b square into c plus a মান minus b পাইছো plus c square into a plus b মান minus c পাইছো তারপর minus c plus thrice a b c কাটিলো এতিয়া a square minus a পূরণ করলে minus a cube এটু minus b cube minus c cube plus thrice a b c পালো কিন্তু আমি minus a cube minus b cube minus c cube plus thrice a b c সূত্র পোৱা নাই পাইছিলো আমি কি a cube plus b cube plus c cube minus thrice a b c যেহেতু এটা প্লাস আছে হ'ব লাগিছিল মাইনাস এইটা মাইনাস আছে হ'ব লাগিছিল প্লাস আমি প্রত্যেকৰ পৰা কি কৰিব পাৰো মাইনাসটো কমন লব পাৰো মাইনাসটো কমন ললে আমাৰ কি হ'ব ইয়াতে a কিউব হ'ব a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস thrice a b c হৈ গ'ল এতিয়া এইটো সূত্ৰত পৰিল পৰমতে মাইনাসটো থাকি গ'ল a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস thrice a b c ইকুৱেল টু কি আছিল a প্লাস b প্লাস c ইনটু a square plus b square plus c square minus ab minus bc minus ca আমি এই সূত্ৰটোত ভাঙি দিলো ভাঙি দিয়াৰ পিছত এতিয়া লক্ষ্য কৰা এটো মাইনাস থাকিলে বাৰু a plus b plus c মান কিমান পাইছিল 0 পাইছিল গতিকে 0 পাই দিলো 0 ইনটু এখিনি আমি পাতি দিলো আৰু এখিনি মই পাতি নাথাকো এইখিনি তোমালোকে পাতি ইয়াত দি দিলে হ'ল 0 লগত এখিনি পূৰণ কৰিলে কি হ'ব 0 হ'ব সমান কিমান পাই গলো রাইট হ্যান্ড সাইড 0 পাই গলো এই দৰে আমি এই অংকটো কৰিব পাৰো এবাৰ মই নেক্সট অংকটোলৈ আগবাঢ়িম এটা দিয়া আছে টুৱাইছে - b + c = 0 হলে দেখুৱা যে 4a² - b² + c² + 4ac = 0 আমি কিউবৰ অংক কৰি আছো আকৌ তুমি কোৰ পৰা স্কয়াৰৰ অংক আহিল আমি অলপমান সন্দেহ হৈ যায় কিন্তু আমি কি কৰিব লাগিব যদি স্কয়াৰৰ অংক আহে তেতিয়া আমি স্কয়াৰতে কৰিব লাগিব সলিউশন দি ললো আমি এই বস্তুখিনি পাতি ললো প্ৰথমে টুৱাইছ a - b + c = 0 এতিয়া এই বস্তুখিনিৰ পৰা আমি কি কৰিব লাগে আমি যদি মাইনাসটো হিফালে লৈ যাওঁ তেতিয়া হলে প্লাস হৈ যাব আৰু ইফালে টুৱাইছ a + c থাকিব গতিকে - b টো প্ৰথমতে কি কৰিলম হিফালে লৈ যাম প্লাসটো মাইনাসটো আগতে হিফালে লৈ গলো টুৱাইছ a + c = - b ইফালে গলে + b তাৰ পিছত ইয়াতে যেটো স্কয়াৰত আছে গতিকে আমি ইয়াক স্কয়াৰ কৰিম টুৱাইছ a + c হোল স্কয়াৰ কৰি দিলো ইফালে স্কয়াৰ কৰাৰ মানে হিফালেও আকৌ কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব নহলে হি বেয়া পাব বৰ্গ কৰি আমি স্কয়াৰ কৰি দিলো তাৰ পিছত আমি এটা কি কৰিম এটো দেখা গল যে a + b হোল স্কয়াৰ সূত্ৰত আছে গতিকে এটো a + b হোল স্কয়াৰ পাতিম কিন্তু এটা কথা বহুতে ভুল কৰে এইটো যদি সমান চিন থাকে তেতিয়া হলে এই চিনটো ইমপ্লাই চিন বহিব কিছুমানে কিন্তু এটো সমান চিন নাথাকিলেও এই চিনটো বহায় এই চিনটো যতে ততে নবহায় ইফালে সমান চিন থাকিলে ইফালে বহিব এতিয়া আমি কি কৰিব লাগিব এটো a + b হোল স্কয়াৰ সূত্ৰত ভাঙি দিব লাগিব a + b হোল স্কয়াৰ a স্কয়াৰ অৰ্থাৎ টুৱাইছ a তাৰ ওপৰত কি হ'ল স্কয়াৰ প্লাস b স্কয়াৰ অৰ্থাৎ c স্কয়াৰ প্লাস টুৱাইছ a b আমি সূত্ৰত ভাঙি দিলো আমি a + b হোল স্কয়াৰটো পাইছো a স্কয়াৰ প্লাস টুৱাইছ a b প্লাস b স্কয়াৰ সূত্ৰটো পাইছো বা আমি a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস টুৱাইছ a b সূত্ৰটো পাইছো গতিকে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস টুৱাইছ 2 ইনটু a বুলি গলে টুৱাইছ আছে b বুলি গলে কি আছে c আছে টুৱাইছ a b ভাঙি দিলো ইফালে কি আছে b স্কয়াৰটো থাকি গ'ল এতিয়া এইখিনি পূৰণ কৰি দিয়া দুই দুটা পূৰণ কৰিলে কিমান হ'ব 4 a দুটা পূৰণ কৰিলে a স্কয়াৰ প্লাস c স্কয়াৰ 2 * 4 প্লাস 4ac = b স্কয়াৰ এতিয়া আমাৰ প্ৰমাণ কৰিব দিয়াখিনি আছে 4a² - b² + c² + 4ac = 0 সোঁসাইডে 0 থাকিব লাগে কিন্তু ইয়াতে
সোঁচাইডে ই বহি আছে, গতিকে ইয়াক আমি ইফালে লৈ আহিম। ইফালে আনিলে কি হৈ যাব, মাইনাছ হৈ যাব। আৰু পাতনটা কিন্তু আমি চিৰিয়েলি পাতিম, যেনে এ স্কুৱেৰ পিছত বি স্কুৱেৰ পাতিম। 4a স্কুৱেৰ, এইটো ইফালে আনিলে মাইনাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ প্লাছ 4ac ইকুৱেল টু 0। আমাৰ যিখিনি পাব দিছিল সেইখিনি প্ৰমাণিত পাই গ'লোঁ, প্ৰুফ বুলি লিখি দিলেই হৈ গ'ল। এইদৰে আমি এই অংকটো কি কৰিব পাৰোঁ, সহজতে সমাধান কৰিব পাৰোঁ। যদিও দেখাত অলপমান ভয় লগা হৈ আছে, কিন্তু একো টান নহয় অংকবিলাক, তোমালোকে অলপমান মনোযোগ দিলেই পাৰি যাবা। 13 নম্বৰত 3টো দিয়া আছে, a প্লাছ বি প্লাছ চি ইকুৱেল টু 0 হ'লে দেখুওৱা যে বি প্লাছ চি হোল স্কুৱেৰ বাই বি চি প্লাছ চি প্লাছ এ হোল স্কুৱেৰ বাই চি এ প্লাছ বি হোল স্কুৱেৰ বাই এ বি ইকুৱেল টু 3 দিয়াই আছে। গতিকে এইটো এতিয়া দেখাত কিবা এইবোৰ ঝংকত যেন লাগিছে, গতিকে তোমালোকে ভাবিছে এইটোনো কেনেকৈনো কৰিম। কিন্তু তোমালোকে অলপমান কি কৰা, আইডিয়া খটোৱা, আইডিয়া খটালে কি হৈ যাব, অংকটো কৰিব পাৰিবা। যেনে আমি ইয়াৰ আগতে এনেকৈ বি এ প্লাছ বি, বি প্লাছ চি, চি প্লাছ এ থাকোঁতে আমি দিয়া থকাখিনিৰ পৰা আমি বি প্লাছ চি, চি প্লাছ এ প্লাছ বিৰ মান উলিয়াই লৈছিলোঁ। ঠিক তেনেকৈ ইয়াতেও আমি কি কৰি ল'ব লাগিব, সেইখিনি উলিয়াই ল'ব লাগিব। a প্লাছ বি প্লাছ চি ইকুৱেল টু 0 হ'লে ইয়াত আমি কি কৰিম, a প্লাছ বি ইকুৱেল টু মাইনাছ চি, বি প্লাছ চি ইকুৱেল টু মাইনাছ এ, চি প্লাছ এ ইকুৱেল টু মাইনাছ বি আমি উলিয়াই ল'লোঁ। তাৰপিছত আমাক যিখিনি দেখুৱাব দিছে তাৰে লেফ্ট ছাইডটো আমি কি কৰিম, পাতি ল'ব লাগিব। গতিকে লেফ্ট ছাইডটো আমি পাতি ল'লোঁ। লেফ্ট ছাইডটো দি আছে কি, বি প্লাছ চি হোল স্কুৱেৰ বাই বি চি প্লাছ চি প্লাছ এ হোল স্কুৱেৰ বাই চি এ প্লাছ এ প্লাছ বি হোল স্কুৱেৰ বাই এ বি। এইটো হ'ল লেফ্ট ছাইড। ৰাইট ছাইড 3 পাব দিছে। এতিয়া আমি ইয়াতে কি কৰি দিম, মানকেইটা বহাই দিম। বি প্লাছ চিৰ মান কিমান পাইছোঁ, বি প্লাছ চিৰ মান মাইনাছ এ, গতিকে মাইনাছ এ তাৰ ওপৰত কি দিলোঁ, হোল স্কুৱেৰ বাই বি চি প্লাছ চি প্লাছ এৰ মান মাইনাছ বি হোল স্কুৱেৰ বাই চি এ প্লাছ এ প্লাছ বিৰ মান মাইনাছ চি হোল স্কুৱেৰ বাই এ বি পাতি দিলোঁ। এইখিনি পাতি দিলোঁ। পাতি দিয়াৰ পিছত আমি এতিয়া মাইনাছ এ দুটা পূৰণ কৰিলে এ স্কুৱেৰ হয়, এ স্কুৱেৰ বাই বি চি প্লাছ বি স্কুৱেৰ বাই চি এ প্লাছ চি স্কুৱেৰ বাই এ বি। এতিয়া আমাৰ লক্ষ্য কৰা ইয়াতে বি চি আছে, চি এ আছে, এ বি। আমি প্ৰত্যেকটোৰে যদি আমি হৰ এ বি চি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি অংকটো কৰাত আমাৰ কি হ'ব, সুবিধা হ'ব। সেইকাৰণে আমি প্ৰত্যেকটোৰে হৰ কি কৰি দিম, এ বি চি কৰি দিম। এ বি চি কৰি দিলে আমাৰ কি হ'ব, এই বি চি আছে ইয়াৰ লগত যদি এ পূৰণ কৰি দিওঁ তেতিয়াহ'লে এ বি চি হৈ যাব। গতিকে এটো পূৰণ কৰিলোঁ, এ বি চি। তলত এ পূৰণ কৰিলে ওপৰতো এ পূৰণ কৰি দিম, তেতিয়াহ'লে এ স্কুৱেৰত এ পূৰণ কৰিলে এ কিউব হ'ব। ঠিক তেনে প্লাছ চি এ আছে, চি এৰ লগত আমি কি পূৰণ কৰিব লাগে, বি পূৰণ কৰি দিব লাগে। বি পূৰণ কৰিলে এ বি চি হ'ব। গতিকে তলত এ বি চি হ'ব আৰু ওপৰত বি, তলত বি পূৰণ কৰিলে ওপৰতো বি পূৰণ কৰিলে বি কিউব হ'ব। ঠিক তেনেকৈ এইটো চি কিউব বাই এ বি চি হৈ গ'ল। এতিয়া এ বি চি গোটেইকেইটা যিহেতু একে, আমি গোটেইকেইটা যোগ হৈ আছে, আমি এ বি চি লসাগুটো পাতি ল'ব পাৰোঁ, এ বি চি। ওপৰকেইটা কি কৰিব লাগিব, লসাগু যদি একে হয় ওপৰকেইটা যোগ কৰি দিলে হ'ল, এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব। এইখিনি আমি পাই গ'লোঁ। এতিয়া এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব বাই এ বি চি পাই গ'লোঁ। আমি এটা সূত্ৰ পাইছিলোঁ, সূত্ৰটোত যদি তাৰমানে এ প্লাছ বি প্লাছ চি ইকুৱেল টু 0 হয়, তেতিয়াহ'লে এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব ইকুৱেল টু থাইজ এ বি চি পাই গৈছিলোঁ। তোমালোকে এইটো ছাইডত লিখি থ'লেও হ'ব পাৰা। এ কিউব প্লাছ বি কিউব, এ প্লাছ বি প্লাছ চি ইকুৱেল টু 0 হ'লে এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব ইকুৱেল টু থাইজ এ বি চি। এতিয়া এইটো কি আছে, এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব আছে, তাৰ ঠাইত আমি কি বহাই দিব পাৰোঁ, ডাইৰেক্ট থাইজ এ বি চি বহাই দিব পাৰোঁ। মই ইয়াতে নুকুলাই কাৰণে ইচাইডে মাতি দিছোঁ তোমালোকৰ। ওপৰত কি বহাই দিলোঁ, থাইজ এ বি চি, আৰু তলত এ বি চি আছে। এতিয়া এ বি এ কাটা গ'ল, বি কাটা গ'ল, চি কাটা গ'ল, যাই থাকিল কিমান, 3। ৰাইট হেণ্ড ছাইডত কি পাব দিছিল, 3 পাব দিছিল। গতিকে সমান ৰাইট হেণ্ড ছাইড প্ৰুফ। এনেকৈ আমি কি কৰিব পাৰোঁ, প্ৰমাণ কৰিব পাৰোঁ। এইবাৰ আমি নেক্সট অংকটোলৈ আগবাঢ়িম।
নেক্সট অংকটোত দিয়া আছে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি ইকুৱেল টু 0 হ'লে দেখুৱা যে এ ইকুৱেল টু বি ইকুৱেল টু চি। ইয়াক বা আকৌ কেনেকৈ কৰিব লাগে, ই আকৌ কি আহিল, আমি পাৰিমনে বাৰু, তোমালোকে চিন্তা কৰা। গতিকে আমি চেষ্টা কৰিলে নোৱাৰা একো নাই, হয়নে নহয়? গতিকে তোমালোকে কি কৰিব পাৰা, চেষ্টাৰ অসাধ্য বোলে কি নাই, একো নাই। গতিকে ইয়াকো আমি কৰিব পাৰিম। এতিয়া কেনেকৈ কৰিম বাৰু, এইটো এতিয়া এ ইকুৱেল টু বি ইকুৱেল টু চিনো কেনেকৈ উলিয়াম? তোমালোকে এটা কথা, ইয়াৰ আগতে এনেকুৱা এটা অংক কৰিছিলা, এনেকুৱা ধৰণৰ ধৰ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি। ইয়াতে তাৰমানে আমি যদি কি কৰিব পাৰোঁ, এ প্লাছ বি হোল স্কুৱেৰ, তাও এ মাইনাছ বি হোল স্কুৱেৰ, বি মাইনাছ চি হোল স্কুৱেৰ, চি মাইনাছ এ হোল স্কুৱেৰ উলিওৱা এটা ইয়াৰ আগত অংক কৰি আহিছোঁ। আমি সেই টাইপত এই অংকটো কৰিব লাগিব। অৰ্থাৎ এইখিনি আমি দিয়া থকাখিনি পাতি ল'লোঁ, এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি এ। গতিকে এইটো আমি কি আছে, লেফ্ট ইকুৱেল টু 0 দিয়া আছে। আমি দিয়া থকাখিনি পাতি ল'লোঁ। লোৱাৰ পিছত আমি এই তেতিয়া যেনেকৈ আমি এ মাইনাছ বি হোল স্কুৱেৰ বি মাইনাছ চি হোল স্কুৱেৰ সূত্ৰ পাতিছিলোঁ, সেনেকৈ কৰিব গ'লে ইয়াত আমি প্ৰত্যেকতে কি থাকিব লাগিব, 2 থাকিব লাগিব। কিন্তু 2 থাকিব লাগিলে আমি ক'ৰ পৰা 2 আনিম, আমি উভয়তে কি কৰি দিম, 2 পূৰণ কৰি দিম। তাতে আমি 2 পূৰণ কৰাৰ হৰণ কৰিছিলোঁ, কাৰণ তাতে আমাৰ এক ছাইড আছে, কিন্তু ইয়াতে 2 ছাইড আছে। 2 ছাইড থাকিলে আমি উভয়তে 2 কি কৰি দিব পাৰোঁ, পূৰণ কৰি দিব পাৰোঁ। ইয়াতেও 2 পূৰণ কৰি, সিফালেও 2 পূৰণ কৰিম। 2 পূৰণ কৰাৰ লগে লগে কি থাকিল, এ স্কুৱেৰ প্লাছ ডাইৰেক্ট আমি 2 দেখুৱাই পূৰণ কৰিয়ে দি দিব পাৰোঁ। আৰু ব্ৰেকেট দি আৰু এটা লাইন বঢ়াই থাকিব নালাগে, আমি ডাইৰেক্ট কি কৰিব পাৰোঁ, 2 পূৰণ কৰি দিব পাৰোঁ। টুৱাইছ এ স্কুৱেৰ প্লাছ টুৱাইছ বি স্কুৱেৰ প্লাছ টুৱাইছ চি স্কুৱেৰ মাইনাছ টুৱাইছ এ বি মাইনাছ টুৱাইছ বি চি মাইনাছ টুৱাইছ চি এ ইকুৱেল টু 0 লগতো পূৰণ কৰিলে কি হৈ যাব, 0 হৈ যাব। এতিয়া এই বস্তুটো আমি এ স্কুৱেৰ বি স্কুৱেৰ টুৱাইছ আমি লগ লগাই আমি কি কৰোঁ, এটা সূত্ৰ তেতিয়া নিচিনাকৈ আমি কৰিব পাৰোঁ, এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ মাইনাছ টুৱাইছ এ বি লগ লগাই এটা সূত্ৰ পালোঁ, প্লাছ আকৌ বি স্কুৱেৰ, তেতিয়া মই যিহেতু কৈয়ে দিছোঁ আৰু কৈ থকা নাই, বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ টুৱাইছ বি চি লগ লগাই এটা সূত্ৰ পালোঁ, প্লাছ চি স্কুৱেৰ প্লাছ এ স্কুৱেৰ মাইনাছ টুৱাইছ চি এ লগ লগাই এটা হেৰি কৰিলোঁ, ইকুৱেল টু সিফালে 0 থাকিবই। এতিয়া এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ, এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ মাইনাছ টুৱাইছ এ বি ইকুৱেল টু কি আছিল, এ মাইনাছ বি হোল স্কুৱেৰ প্লাছ বি মাইনাছ চি হোল স্কুৱেৰ প্লাছ চি মাইনাছ এ হোল স্কুৱেৰ ইকুৱেল টু 0। এতিয়া এটা কথা হ'ল, এইটোৰ বৰ্গ এইটোৰ বৰ্গ এইটোৰ বৰ্গ গোটেইকেইটাৰ বৰ্গ যদি ধনাত্মক সংখ্যাৰ বৰ্গ 0 হয়, তেতিয়াহ'লে নিশ্চয় ইয়াৰ মানো 0 হ'ব লাগিব, ইয়াৰ মানো 0 হ'ব লাগিব, ইয়াৰ মানো 0 হ'ব লাগিব। তাত বাহিৰে আমাৰ কি নাই, বিকল্প নাই। কোনো সংখ্যাৰ বৰ্গৰ যোগফল কেতিয়াও কি হ'ব নোৱাৰে, 0 হ'ব নোৱাৰে। গতিকে আমি তাৰমানে এইখিনিৰ মান 0 হ'ব যদিহে ইয়াৰ মান 0, ইয়াৰ মান 0, ইয়াৰ মান 0 হয়। আমি সেইটো লিখিব পাৰোঁ, তাৰমানে 0 হ'ব যদিহে এ মাইনাছ বি, তাৰমানে এইখিনিৰ মান, এই পদকেইটাৰ মান 0 হ'ব যদিহে আমি এইখিনি লিখিব পাৰোঁ, বা এনেকৈ লিখিব পাৰোঁ, কোনো ধনাত্মক সংখ্যাৰ বৰ্গৰ যোগফল 0 হ'ব লাগিলে প্ৰত্যেকটো ধনাত্মক সংখ্যাই কি হ'ব লাগিব, মান 0 হ'ব লাগিব। সেনেকৈ বাক্য লিখিব পাৰা, নাইবা ইয়াৰ মান 0 হ'ব এনেকৈ লিখিব পাৰা, যদিহে ইয়াৰ মান 0 হয় তেনেহ'লে আমি কেনেকৈ লিখিব পাৰোঁ, সেইখিনি লিখি দিব পাৰা তোমালোকে, এ মাইনাছ বি হোল স্কুৱেৰ ইকুৱেল টু 0 হ'ব, বা বি মাইনাছ চি হোল স্কুৱেৰ ইকুৱেল টু 0 হ'ব, নাইবা কি হ'ব, চি মাইনাছ এ হোল স্কুৱেৰ ইকুৱেল টু 0 হ'ব। এতিয়া এ মাইনাছ বি হোল স্কুৱেৰ ইকুৱেল টু 0 হ'লে বৰ্গমূল ল'লে এ মাইনাছ বি ইকুৱেল টু কি হ'ব, 0। এতিয়া এ মাইনাছ বি ইকুৱেল টু 0 হ'লে মাইনাছ বিটো সিফালে নিলে কি হৈ যাব, এ ইকুৱেল টু বি হ'ব। ঠিক তেনেকৈ ইয়াতে বি মাইনাছ চি ইকুৱেল টু 0 হ'লে বৰ্গমূল ল'লে বি মাইনাছ চি ইকুৱেল টু 0, তাৰপিছত বি ইকুৱেল টু কি পালোঁ, চি। ঠিক তেনেকৈ এইটো কি হ'ব, চি মাইনাছ এ ইকুৱেল টু 0, চি ইকুৱেল টু কি হ'ল, এ।
ইয়া দেখা গ'ল যে ইয়াতে a = b, b = c, c = a b ৰ সমান, b c ৰ সমান, c a ৰ সমান। তেতিয়াহ'লে গোটেইকেইটা 1 2 আৰু 3 1 2 আৰু 3 পৰা পাওঁ কি a = b = c 1 2 আৰু 3 বা ইয়াৰ পৰা পাওঁ বুলি দিব পাৰি, ইয়াৰ পৰা পাওঁ a = b = c। প্ৰুফ প্ৰমাণিত। এইদৰে আমি কি কৰিব পাৰোঁ প্ৰমাণ কৰিব পাৰোঁ। ইয়াৰ পিছত মই নেক্সট অংকটোলৈ আগবাঢ়িম। এইটো তোমালোকে নিশ্চয় বুজি পাইছা। এইটো কি কৈছোঁ কেনেকৈ কৰা হৈছে, আমি এইদৰে কি কৰিব পাৰোঁ নেক্সট আমি আকৌ দেখাত যদিও ভয় লগা হৈ আছে, কিন্তু এই অংকটো কোনো ভয় কৰিবলগীয়া কথা নহয়। এই অংকটো প্ৰত্যক্ষভাৱে পূৰণ নকৰাকৈ কি কৰিব দিছে, মান নিৰ্ণয় কৰিব দিছে। গতিকে আমি -12 তিনিটা পূৰণ কৰিলোঁ, 7 তিনিটা পূৰণ কৰিলোঁ, 5 তিনিটা পূৰণ কৰিলোঁ, সেনেকৈ নহয়। এইটো আমি অভেদ ব্যৱহাৰ কৰি কৰিব লাগিব। এতিয়া কেনেকৈ কৰিম, আমি এই অংকটো দুটা অংক আছে, মই তাৰে এটা অংক দেখাই দিওঁ। একেই নিয়ম যিহেতু তোমালোকে বাকী অংকটো কি কৰিব পাৰিবা, কৰি ল'ব পাৰিবা। এইটো আমি এই কিউব থকা সংখ্যাকেইটা ধৰি ল'ব লাগিব। লেট -12 = বা a = কি দিব পাৰোঁ, a = -12 a = -12 b = কিমান 7, অৰ্থাৎ কিউবৰ তলৰ সংখ্যাকেইটাই ধৰিব লাগিব, কিউবটো ধৰিব নালাগে। c = কিমান 5 ধৰি ল'লোঁ। এতিয়া আমি গোটেইকেইটা যোগ কৰি দিম। এটাতে a + b + c = -12 + 7 + 5 = 7 5 12, 12ৰ পৰা 12 গ'লে কিমান 0। a + b + c = কি পালোঁ 0 পালোঁ। এতিয়া আমি এটা কথা জানো, a³ + b³ + c = 0 হ'লে a³ + b³ + c³ = ঠাইজ abc। গতিকে আমি লিখিব পাৰোঁ, আমি জানো a + b + c = 0 হ'লে a³ + b³ + c³ কি হয়, ঠাইজ abc। এইটো এটা সূত্ৰ পাইছোঁ। এই সূত্ৰৰ আমি এতিয়া a ৰ মান কিমান পাইছোঁ, -12 বহাই দিলোঁ। তাৰ ওপৰত কিউব কৰি দিয়া, প্লাছ b মান আছে 7, তাৰ ওপৰত কিউব কৰি দিয়া, প্লাছ c মান আছে 5, তাৰ ওপৰত কিউব কৰি দিয়া, ইকুৱেল টু ইফালে আছে 3, a ৰ মান আছে -12 ইনটু b মান আছে 7 ইনটু c মান আছে 5। এতিয়া এইখিনি আমাৰ যিখিনি পাব দিছিল সেইখিনি আছে, গতিকে এইখিনি পূৰণ কৰিলে যিটো হ'ব সেইটোৱে কি হ'ব উত্তৰ। গতিকে আমি প্লাছে মাইনাছ আগতে পূৰণ কৰিলে চিনটো পূৰণ কৰিলোঁ, প্লাছে মাইনাছে মাইনাছ, মাইনাছে প্লাছে মাইনাছ, মাইনাছে প্লাছে মাইনাছ, চিনটো মাইনাছ হ'ব। এতিয়া 3 বাৰং কিমান 36, 7 5 গুণ 35, গতিকে 36ৰ লগত 35 কি কৰি দিয়া পূৰণ কৰি দিয়া। 5 6 গুণ 30, 0 8 গ'ল 3, 6 5 11 41, 3 গুণ 3 3 গুণে 6 আৰু 7 3 গুণ 12, 1260। গতিকে এইখিনি পূৰণ কৰিলে কিমান হ'ব 1260। এইটো যে মই এশাৰীত কৰিলে তোমালোকক এনেকুৱা পূৰণ কৰা নিয়ম আগতে তোমালোকক শিকাইছোঁ, সেইকাৰণে মই এশাৰীত কৰি দেখাইছোঁ। গতিকে ইয়াৰ উত্তৰটো কি হ'ব, এইখিনি হ'ব। আমি এনেকৈ এই অংকটো সহজতে কৰিব পাৰোঁ। ইয়াত আৰু পদ্ধতি আছে, কিন্তু সেই পদ্ধতিত নকৰি আমি এই পদ্ধতিত কৰিলে আমাৰ কি হয় সহজ হৈ যায়। মই এবাৰ নেক্সট নম্বৰ অংকটো কৰি দিছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, তাৰমানে আমি সম্ভাৱ্য আয়তৰ দিশ আৰু প্ৰস্থ নিৰ্ণয় কৰিব লাগে। এতিয়া দিশ আৰু প্ৰস্থ নিৰ্ণয় কৰিব লাগিলে আয়তৰ কালিৰ সূত্ৰটো কি আমি জানিব লাগিব। আয়তৰ কালিৰ সূত্ৰটো হৈছে দিশ পূৰণ প্ৰস্থ। গতিকে এই অংকটো যদি আমি দুটা সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব পাৰোঁ, তেতিয়াহ'লে এটা দিশ হ'ব আৰু এটা প্ৰস্থ হ'ব। দুটা সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাবলৈ তোমালোকে এনেকুৱা অংক উৎপাদকত ভাঙি আহিছা নিশ্চয়। তাতে এনেকুৱা অংক ভাঙিলে দুটা পদৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি। সেয়ে এইটো আমি উৎপাদকত ভাঙি দুটা পদৰ পূৰণফল হিচাপে প্ৰকাশ কৰি দিলেই সম্ভাৱ্য দিশ আৰু প্ৰস্থ পাই যাম। এতিয়া এইটো উৎপাদকত ভাঙিব লাগিলে কেনেকৈ ভাঙিম, আমি ইয়াৰ আগতে উৎপাদকত ভাঙা তোমালোকক শিকোৱা হৈছে। এতিয়া আমি কেনেকৈ ভাঙিম, এই 25a² + 12 কি কৰি দিব লাগে পূৰণ কৰিলে যিখিনি হয় আমি এনেকুৱা দুটা সংখ্যাত পূৰণ কৰি ভাগিব লাগিব
যি দুটা সংখ্যাৰ পূৰণফল এইখিনিৰ পূৰণফলৰ সমান হ'ব আৰু যোগফল 35ৰ সমান হ'ব। কিন্তু আমি a স্কুৱেৰটো আমি পূৰণ হিচাপে দেখুৱাই নলৈ আমি 25 আৰু 12টো পূৰণ কৰি চাম। 25ৰ লগত 12 পূৰণ কৰিলে 5 12 60 8 গ'ল 6 12 2 24 6 30। এতিয়া 300ৰ উৎপাদক উলিয়াবলৈ 300ৰ উৎপাদক উলিয়াবলৈ তোমালোকে সহজতে নোৱাৰিবা চুটি নিৰ্মাণ কৰা। 2ৰে 1 2 গুণ 2 10 হ'ব 5 2 গুণ 10 150। আকৌ 2ৰে যাব 2ৰে 7 2 গুণ 14 5 2 গুণ 10 2ৰে নাযায় 3ৰে যাব 3 2 গুণ 6 1 15 3 5 গুণ 15 এবাৰ 3ৰে নাযায় 5ৰে যাব 5ৰে 5। এতিয়া তোমালোকে ইয়াৰ উৎপাদককেইটা উলিয়াব লাগিলে আমি এই উৎপাদক যিকেইটা পাইছোঁ 2 2 3 5 5 ইহঁতক দুটা ভাগত ভাগ কৰিম। এই ভাগ দুটা পূৰণ কৰিলে আমি সেই সংখ্যাটো পাম 300 পামেই। যোগ কৰিলে কিমান পাব লাগে 35, কাৰণ এইটো যোগ চিন আছে যিহেতু যোগ কৰি আমি কি পাব লাগে 35 পাব লাগে। এতিয়া কি সংখ্যা পাম আমি সমানে ভাগ কৰি চাম। 3 2 গুণ 6 6 2 গুণ 12 5 5 গুণ 25। 25ৰ লগত 12 পূৰণ কৰিলে 300 পায়, কিন্তু 25ৰ লগত 12 যোগ কৰিলে 35 পামনে নাপাওঁ, গতিকে সেইটো নহয়। তেতিয়াহ'লে আমি ইফালে বঢ়াই দিম সিফালে কমাই যাম। 5 5 গুণ 25 3 25 75ৰ লগত 2 2 গুণ 4 পূৰণ কৰিলে 300 পাম, কিন্তু 75ৰ লগত 4 যোগ কৰিলে 35 নাপাওঁ, তেতিয়াহ'লে সেইটোও নহয়। তেতিয়া আমি চাম এই দুটা পূৰণ কৰি 5 2 গুণ 10 5 3 15 15 2 গুণ 30 30ৰ লগত 10 যোগ কৰিলেও 35 নাপাওঁ, তেতিয়াহ'লে সেইটোও নহয়। তেতিয়াহ'লে আমি চাম 2 2 গুণ 4 4 5 গুণ 20 আৰু 5 3 গুণ 15 20 আৰু 15 যোগ কৰিলে 35 পায়। তেতিয়াহ'লে উৎপাদক দুটা কি হ'ব এটা হ'ব 20 আৰু এটা হ'ব 15। এতিয়া আমি কি কৰিম প্ৰথমখিনি একে থাকিব। এই 35টোৰ ঠাইত আমি 20টা এইটো যিহেতু যোগ চিন আছে চিনবিলাক একে হ'ব লাগিব, নাই দুইটাৰ আগত যোগ হ'ব লাগিব, নাই দুইটাৰ আগত বিয়োগ হ'ব লাগিব। যিহেতু এইটো বিয়োগ আছে দুইটাৰ আগত বিয়োগ চিন হ'ব, গতিকে এটা 20 এ হ'ব আৰু এটা হ'ল 15 এ, তাৰপিছত প্লাছ 12 হ'ল। এতিয়া ইয়াত 4টা পদ হ'ল, দুটা দুটা পদৰ পৰা কমন লোৱা। এই দুটা পদত একে সংখ্যা কি আছে 25তো 5 আছে 20তো 5 আছে, ইয়াতো এ আছে ইয়াতেও আছে, গতিকে 5 এ কমন ল'ব পাৰোঁ। ল'লে কিমান থাকিব 5ৰে এইখিনি হৰণ কৰিলে 5 বাৰ যাব, এ এটা কটা যায় এটা এ থাকিব মাইনাছ 5 4 গুণ 20 আৰু এ কাটা গ'ল। ঠিক তেনে এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ -3 কমন ল'লোঁ। এটা কিবা 5 এ এই মাইনাছে প্লাছে মাইনাছ 3ৰে 12 কেইবাৰ যাব 4 বাৰ। এইটো বস্তু একে হ'ব লাগিব, যদি নহয় তোমালোকে ভুল হোৱা বুলি জানিবা। এতিয়া বন্ধনীৰ ভিতৰত যিকোনো এটা পাতি দিয়া 5 এ -4 আৰু এইটো 5 এ -3। আমি স্বাভাৱিকতে বন্ধনীৰ ভিতৰত যিকোনো এটা পাতা বুলি কওঁ, প্ৰকৃততে এইটো এটা পদ এইটো এটা পদ, এইটো পদ আৰু এইটো পদত দুইটাত কি আছে 5 - 4 5 - 4 আছে, সেইটো আমি কমন লোৱা বুজাইছে। কমন ল'লে থাকি গ'ল 5 এ -3, সেইটোৱে উত্তৰ। এতিয়া ইয়াতে দুটা সংখ্যাৰ পূৰণফল হিচাপে পালোঁ, গতিকে এই আয়তৰ সম্ভাৱ্য দিশ হ'ব 5 এ -4 কষ্ট হ'ব 5 এ -3। এটাক এইখিনি লিখি দিবলৈ, এটাক আয়তৰ সম্ভাৱ্য দিশ 5 এ -4 আৰু কষ্ট হ'ব 5 এ -3। গতিকে এইদৰে আমি কি কৰিব নেক্সটটো এনেকৈ ভাঙি লৈ আমি উৎপাদকত ভাঙি দিশ আৰু কষ্ট উলিয়াব পাৰোঁ। ইয়াৰ পিছত আহিব আমাৰ নেক্সট অংকটোত প্ৰশ্নটো দিছে তলত দিয়া এই ঘনকৰ তাৰমানে আয়ত ঘনৰ এই সম্ভাৱ্য তাৰমানে আয়তনৰ সম্ভাৱ্য মাত্ৰাকেইটা নিৰ্ণয় কৰিব দিছে। এতিয়া ঘনকৰ আয়তনৰ সূত্ৰটো হ'ল দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা, অৰ্থাৎ তিনিটা পদৰ পূৰণফল হিচাপে থাকিব লাগিব। এই বস্তুটো আমি কি কৰিব পাৰোঁ ভাঙি লৈ আমি তিনিটা পদলৈ নিব পাৰোঁ। আমাৰ যদি ইয়াতে তিনিটা পদ থাকিলেহেঁতেন তেতিয়াহ'লে আমি উৎপাদকত ভাঙি দিলোঁ হয়। ইয়াৰ পিছৰ অংকটো তিনিটা পদ আছে, আমি সেইটো কেনেকুৱা কৰিবলৈ মই আইডিয়া দিম বাৰু। এইটো তেতিয়া আমি যিহেতু দুটা পদ আছে আমি দুইটাৰ পৰা কিবা কমন ল'ব পাৰিম নেকি চাম। এইটোতো এতিয়া 3 আছে ইয়াতেও 3 আছে, গতিকে আমি সলিউশ্যন দি ল'লোঁ আৰু সলিউশ্যন দি আমি এইটোত কি কৰিব পাৰোঁ, ইয়াতেও 3 আছে ইয়াতেও 3 আছে, অৰ্থাৎ 12 4 3 গুণ 12 3 আছে, ইয়াতেও x আছে ইয়াতেও x আছে, আমি 3x কমন ল'ব। ল'লে ইয়াত কি থাকিব x² - 4 থাকিব। আমাৰ কি আমি কি থাকিল x² - 4 থাকিল। এতিয়া এই বস্তুটো আমি কি কৰিব পাৰোঁ, এইটো আকৌ ভাঙিব পাৰোঁ। x² - 4টো ভাঙিলে কি হ'ব, এইটো 4টো আমি 2² কৰি ল'ব পাৰোঁ, গতিকে a² - b² উত্তৰ কৰিব। এই ঠাই যে x থাকিল আৰু এইটো কি হ'ব a² - b² গ'লে a + b * a - b। আমি এই সূত্ৰত কি কৰি দিব ভাঙি দিলোঁ, ইয়াত এইটো এটা পদ পালোঁ এইটো এটা পদ পালোঁ এইটো এটা পদ পালোঁ।
অৰ্থাৎ এই আয়তীয় ঘনকৰ সম্ভাব্যত দিশ হ'ব 28x, স্পষ্ট হ'ব x+2 আৰু উচ্চতা হ'ব x - 3। তলত লিখি দিলে হ'ল আয়তৰ সম্ভাব্য দিশ 28x, স্পষ্ট x+2, উচ্চতা x - 2। এনেকৈ কৰিব পাৰি। কিন্তু তাৰপিছতো তিনিটা পদ থাকিব। তিনিটা পদ থাকিলে আমি কি কৰিব, তিনিটাৰ পৰা প্ৰথমতে কমন লৈ ল'ব লাগিব। তিনিটাৰ পৰা কমন লোৱাৰ পিছত এইটো বাহিৰত থাকি যাব আৰু ভিতৰৰখিনি উৎপাদকত ভাঙি দিলে তাতে এনেকুৱা দুটা পদ পাই যাম। গতিকে এইটো পূৰণ এইটো তিনিটা পদ পাই যাম। তাৰপিছত আমি উলিয়াব পাৰিম। মই এইখিনিয়ে আজি কি কৰিলোঁ, অংক দিলোঁ। ইয়াৰ পিছত মই আৰু যি বাকী আছে সেই অংকবিলাক দিবলৈ চেষ্টা কৰিম। তোমালোকে যাতে কি কৰা, এই অংকবিলাক চোৱা আৰু লগতে যদি তোমালোকে এই অংকবিলাক পাব বিচাৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বুলি মোৰ আশা থাকিল। এইখিনিকৈ মই ক্লাছটো আজি সামৰণি মাৰিছোঁ। ধন্যবাদ।